নং গোপালকুচি সমষ্টিৰ মাধৱ মন্দিৰ বাকৰি আজি ভোট প্ৰদান চলি আছে। এই ভোট প্ৰদানৰ সম্পৰ্কে আজি বহুমূলীয়া ভোটৰ ৰাইজৰ পৰা মতামত লওঁ। ধন্যবাদ। মনজিত কলিতা। ভোট প্ৰদান এইবাৰ তোমাৰ কেইবাৰ হ'ল? এই প্ৰথম প্ৰথম ভোটটিত তুমি এইবাৰ কাক বিচাৰিলা? মই মামাৰ চৰকাৰখনে বিচাৰোঁ, বিজেপি মামাৰ চৰকাৰ বিচাৰিলা? হয়, মামাকে বিচাৰোঁ মুখ্যমন্ত্ৰী হিচাপে। হয়, আপোনাৰ নামটো জনাবচোন। মোৰ নাম শ্ৰী কৌশিক ডেকা। আপুনি চৰকাৰ কাৰ বিচাৰে? মামাৰ বিচাৰে নে গৌৰৱ গগৈ? হেমন্ত মামাৰ বিচাৰোঁ, য'ত আধুনিক অসমৰ খনিকৰ বুলি কোৱা হয়। তেওঁক বৰ্তমান যুৱ প্ৰজন্মই গোটাই হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে। তেওঁক আধুনিক অসমৰ খনিকৰ বুলি কোৱা হয়। যোৱা 5 বছৰ ক্ষমতাৰ আগত আছিল বিজেপি। এই বিজেপিয়ে যোৱা 5 বছৰত আপোনাৰ মতে উন্নয়ন কৰিছে? বহুত কৰিছে, 100%। হয়, আপোনাৰ নাম কি? সিৰাজউদ্দিন আহমেদ। ৰাজউদ্দিন আহমেদ। আপুনি মুখ্যমন্ত্ৰী হিচাপে অহা পৰিকল্পনাত আপুনি গৌৰৱ গগৈক বিচাৰে নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰে? পৰিৱৰ্তন বিচাৰোঁ, যাতে সমাজৰ কাম উন্নয়নৰ নতুন চৰকাৰ এখন আহিলে ভাল হয়, যাতে সমাজৰ কাম হয়। নহয়, মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে? গৌৰৱ গগৈ বিচাৰে। আৰু যোৱা 5 বছৰ ক্ষমতাৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অৰ্থাৎ বিজেপি আছিলে। সেই যোৱা 5 বছৰ বিজেপিয়ে উন্নয়ন আপোনাৰ মতে কৰিছেনে? উন্নয়ন কৰিছে, কৰাত বহুত উন্নত কৰিলে। বস্তুৰ দাম একফালে উন্নতি কৰিলে, একফালে বস্তুৰ দাম বঢ়াই নিছে, চামুচেদি দিছে, বেলচাৰি নিছে। এবাৰতো ফকলেণ্ড দি নিব। গঠিত সোণৰ অসম গঢ়াৰ উদ্দেশ্যেৰে ক্ষমতাৰ আঁৰত আপুনি গণতন্ত্ৰৰ অধিকাৰত আপুনি আজি বহুমূলীয়া ভোট প্ৰদান কৰা হ'ব। আজি আপুনি আপোনাৰ মতে সেই বহুমূলীয়া ভোটটিত ৰাজ সিংহাসনত কাৰ চৰকাৰ বিচাৰে? বিজেপিৰ। উদ্দেশ্য আৰু তাৰে ফলৱৰ্তী কিছুমান কাৰণসমূহ জনাবচোন। বিজেপি যোৱা মানে 5 বছৰ খুব মানে ভালে কাম কৰিছে। দুখীয়া মানুহৰ ঘৰত 2এটা ছাৰ্ভিচো দিছে। আগতেতো মানে দুখীয়া গৰীবৰ ঘৰত ছাৰ্ভিচ পোৱা নাছিল। এতিয়া মানে কোনো ধৰণৰ ভেটি নেদা কৰি ছাৰ্ভিচ 2এটা আহিছে। আৰু ৰাস্তা ঘাটবিলাকো বহুত উন্নত কৰি তুলিছে। আৰু নিবনুৱা সমস্যা পাৰলৈকে বহুত মানে আগুৱাই লৈ গৈছে। আৰু সেইটোৰ কাৰণে বিজেপি চৰকাৰ বিচাৰে। আঁচনিৰ ফালৰ পৰা আপোনালোক সকলে লাভৱৰ্তী হৈছেনে নে এটা সঁহাৰিৰ হাত পাতনি মেলিছে এনেকৈ জনাবচোন। মই হোৱা নাই, মই নহ'লেও মানে মোৰ নিয়াৰ প্লেচৰ যিখিনি আৰ্থিক অৱস্থাৰ মানুহ আছে সেনেকুৱা মানে তেওঁলোকে হৈছে আৰু মোৰো হোৱাৰ সম্ভাৱনা আছে। মানে এটা মানে আশ্বাস দি থৈছে ওচৰৰ মানে বিজেপিৰ মানুহবিলাকে, লিডাৰবিলাকে যে পাবা বা হ'ব, এনেকুৱা এটা আশ্বাস দিছে। ধন্যবাদ। বিকশিত সোণৰ অসম গঢ়াৰ উদ্দেশ্যেৰে ক্ষমতাৰ আঁৰত আপুনি গণতন্ত্ৰৰ অধিকাৰত আপুনি আজি ভোট প্ৰদান কাৰ্যসূচী চলি আছে। সেই ভোট প্ৰদান কাৰ্যসূচীৰ মাজমজিয়াৰ আপোনাৰ বহুমূলীয়া ভোটটিৰে আপুনি কাৰ চৰকাৰ বিচাৰে? বিজেপি মামা চৰকাৰ বিচাৰে। এতিয়া বিচাৰোঁ মানে অবৈধ বাংলাদেশীক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। বাংলাদেশী উচ্ছেদ হ'ব লাগে। উচ্ছেদ হ'ব লাগে আৰু আমাৰ মানে কি ভাৰতখন হিন্দী ৰাষ্ট্ৰ হ'ব লাগে। আজি বহুমূলীয়া ভোট সকলো ৰাইজৰ প্ৰদান কৰা হৈছে। আপোনাৰ বহুমূলীয়া ভোটটিৰে আপুনি কাৰ চৰকাৰ বিচাৰে? নমস্কাৰ। NDA চৰকাৰখনে NDA মিত্ৰজোঁটৰ চৰকাৰখনে ভাল কাম কৰিছে, তেওঁলোকৰে চৰকাৰ হোৱাটো বিচাৰোঁ। যোৱা 5 বছৰ ক্ষমতাৰ আঁৰত আছিল বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত যোৱা 5 বছৰ তেওঁলোকে ভাল উন্নয়নমূলক কাম কৰিছেনে? নিশ্চয় কৰিছে। বহুত অভাৰব্ৰিজ হৈছে, আলি পদূলিবিলাক ভাল হৈছে, আৰু বহুত নিবনুৱাই চাকৰিও পাইছে, আৰু 2 লাখকৈ টকাও দিছে মানুহক, এই ডেকা ল'ৰাবিলাকক কৰ্ম কৰি খাবৰ কাৰণে। ভাল কামেই কৰিছে। ভাল কাম কৰিছে। আৰু তিৰোতাসকলক বা মহিলাসকলক যি ধৰণৰ চৰকাৰে আঁচনি প্ৰদান কৰিছিল সেইবিলাক আপুনি ভাবেনে সেইবিলাক একোটা চলনা হ'ব পাৰে নে সেইবিলাক একোটা সঁহাৰি হ'ব পাৰে? আপুনি কোনটো ভাবে, চলনা বুলি ভাবেনে নে সঁহাৰি বুলি ভাবে? সঁহাৰি বুলিয়ে ভাবোঁ, কাৰণ কৰি খাব দিছেতো, পইচাটো দিছে এনে। আৰু যোনবিলাক বুজক মহিলা আছে তেওঁবিলাকে সেইখিনি পইচা ইউটিলাইজ কৰি আৰু বহুত ধৰণে আগুৱাই যাব। আৰু চাকৰিটো আৰু চবকে দিব নোৱাৰে, তেনেকৈ হ'লেও এটা হেৰি দিছে চৰকাৰখনে, ভালে। ঠিকে আছে, আপুনি কোৱাটো বাৰু হয়। অপব্যয় গ'লে নাম নাই আৰু অপব্যয় নগ'লে দামো পায়। তো সেনেকুৱা মোৰ মতে মানে এটা কথা আমি সূচনা হিচাপে আপোনাৰ পৰা জানিব পালোঁ। আপোনাৰ নামটো কি আছিল জনাব? মোৰ নাম শ্ৰী ৰবীন দাস, গুৱাহাটী গণেশপুৰত ঘৰ। ধন্যবাদ। বিকশিত সোণৰ অসম গঢ়াৰ উদ্দেশ্যেৰে আজি ক্ষমতাৰ আঁৰত আপুনি গণতন্ত্ৰৰ অধিকাৰত আপুনি বহুমূলীয়া ভোট আজি সকলো ৰাইজৰ মতামৰ্মে প্ৰদান কৰা হৈছে। আপোনাৰ বহুমূলীয়া ভোটটিয়ে কাৰ চৰকাৰ বিচাৰে? কাৰ চৰকাৰ বিচাৰোঁ? যিয়ে মানে ৰাজনীতিৰ মেখেলাকে মানে ৰাইজৰ সুফল চিন্তা কৰি
ৰাজনীতি কৰে তেওঁলোকে বিচাৰোঁ সকলোখিনি কাম ভাবি চিন্তি কৰি ভাল হ'ব লাগে ৰাইজৰ ভাল হ'ব লাগে তেতিয়াহে দেশৰ ভাল ৰাইজৰ ভাল হকে চিন্তা কৰা চৰকাৰ বৰ্তমান যোৱা 5 বছৰ বিজেপি আছিল আগন্তুক কি হয় এইটো ঈশ্বৰ আৰু ৰাইজৰ মৰমৰ আশাত কৃতজ্ঞত হ'ব কিন্তু যোৱা 5 বছৰ বিজেপিয়ে ভাল কাম কৰিছেনে ভাল কৰিছে কিয় নকৰিব ৰাস্তা ঘাট পদূলি মানুহক কিমান সহায় কৰিছে দুখীয়া বেমাৰ আজাৰৰ কাৰণে ভোট কাৰ্ড সেই প্ৰদান কৰিছে সেইবিলাক কৰিছে এইবাৰ ৰাজকোষত গৌৰৱ গগৈ আহিবনে নে মামা আহিব আঁচনিমূলক ফলৱৰ্তী কৰা আপোনালোকে লাভৱৰ্তী হৈছেনে বহুত লাভৱান হৈছে আমাৰ এইবাৰ অৰুণোদয় আঁচনি আত্মসহায়ক গোটৰ বহুত কাম কৰিছে ৰাইজে আগবাঢ়ি আহিছে কিছুমানে সমালোচনা কৰা মতে এইটো কোৱা হয় যে এইটো এটা চলনা এইটো আপোনালোকৰ মতে চলনা হয়নে নে এটা সঁহাৰি হয় জনাবচোন এইটো চলনা নহয় বহুত সহায় পাইছে টিউশ্যন ল'ৰা ছোৱালীক টিউশ্যন দিব পাৰিছে অৰুণোদয় পইচাদি কিছুমানে আত্মসহায়ক গোটেদি কাম কৰি ঘৰৰ উপাৰ্জন কৰিব পাৰিছে এইটো চলনা নহয় এইটো মিছা কথা আপোনাৰ মতে আপুনি কাক বিচাৰে মামা নে গৌৰৱ গগৈ মামাক বিচাৰোঁ আপুনি আঁচনি পাইছেনে পাইছোঁ আঁচনি ফালৰ পৰা আপুনি ফলৱৰ্তী হৈছে আপোনাৰ মতে কাক বিচাৰে গৌৰৱ গগৈ নে মামা মামাক বিচাৰে আঁচনি পাইছে আঁচনি বহুতখিনি লোৱা হৈছে ঠিক আছে উদ্যোগিতা আঁচনিৰ পৰা আঁচনিবোৰ আপোনাৰ মতে চলনা হয়নে নে সঁহাৰি হয় নহয় নহয় এইটো সঁহাৰি আমাৰ মহিলাখিনি স্বাৱলম্বিতা হোৱাৰ কাৰণে সঁহাৰি হয় বহুতখিনি সঁহাৰি আপুনি কাক বিচাৰে কাৰণ যিহেতু অসমৰ উন্নতি বৰ্তমান নিবনুৱা সমস্যাৰ পৰা সমাধান হৈছে ৰাস্তা ঘাট উন্নতি হৈছে সেয়েহে আমি বৰ্তমান বিজেপি চৰকাৰকে বিচাৰোঁ যোৱা 5 বছৰ ক্ষমতাৰ বিজেপি আছিল এইবাৰ হয়তো কি হয় আমি নাজানো কিন্তু আপুনি বিজেপি চৰকাৰৰ উন্নয়ন দেখিছিলে নে যোৱা 5 বছৰ দেখিছোঁ কাৰণ গুৱাহাটীত বহুত অভাৰ ব্ৰিজ ৰাস্তাৰ জঞ্জালবিলাক কমিছে আমাৰ হাজোৰ যে গাঁৱে ভূঞে সকলো ৰাস্তাবিলাক ভাল হৈছে ধন্যবাদ বিকশিত সোণৰ অসম গঢ়াৰ উদ্দেশ্যে ক্ষমতাৰ এৰত আপুনি গণতান্ত্ৰিক অধিকাৰত আপুনি আপোনাৰ বহুমূলীয়া ভক্তিৰে মই বিজেপি চৰকাৰ বিচাৰোঁ বিজেপি চৰকাৰে যি আঁচনি দিছিল আপুনি পাইছিল আঁচনিবোৰ আচলতে এক প্ৰকাৰৰ চলনা হয়নে নে সঁহাৰি হয় আপোনাৰ মতে জনাবচোন আঁচনিবিলাক মানে বহুত ভাল ভাল আঁচনি দিছে আৰু সকলোৱে পাইছে কোনে নোপোৱা বুলি ক'ব নোৱাৰে সকলোৱে চব আঁচনি পাইছে ঠিক আছে যোৱা 5 বছৰ ক্ষমতাৰ আঁৰত বিজেপি আছিল এইবাৰ ভোট প্ৰদানত ৰাইজে কাক বিচাৰে ৰাইজে কাক সমৰ্থন জনায় বা ফলৱৰ্তী ফলাফল কি আহে আমি হয়তো ক'ব নোৱাৰোঁ কিন্তু যোৱা 5 বছৰ আপুনি বিজেপিৰ উন্নয়ন দেখিছিল নে বহুত দেখিছোঁ ৰাস্তা ঘাট বহুত ভাল হৈছে বিজেপি বহুত ভাল হৈছে বিজেপিয়ে জিতিব আজি বহুমূলীয়া ভোট প্ৰদান কৰা হ'ব আপুনি ৰাজসিংহাসনত কাৰ চৰকাৰ বিচাৰে